এফালে বিধানসভাত শীতকালীন অধিৱেশন আৰু আনফালে মহানগৰীত সাব্যস্ত প্ৰতিবাদ। মহানগৰী চচলত প্ৰতিবাদত বহিল 4টাকৈ সংগঠন। মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থা 108, মৃত্যুঞ্জয় সন্থা, বিষ্ণুপুৰীয়া মণিপুৰী সমাজ আৰু শ্ৰমিক উন্নয়ন পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰখৰ ৰ'দকো নেওচি প্ৰতিবাদত বহিল এইসকল প্ৰতিবাদকাৰী। ৰান্ধনি সহায়িকা সন্থাৰ দাবী 1,18,998 গৰাকীৰ ৰান্ধনি চাকৰি নিয়মীয়াকৰণ কৰক। মূল দাবী আমাৰ দাবী আছিলে 9,600 টকা। গতিকে 9,600 টকাৰ পৰা মাত্ৰ 500 টকা এটা দি টুপি বিনাইছে এই চৰকাৰখনে। গতিকে আমাৰ দাবী হৈছে 9,600 টকা ৰান্ধনিসকলৰ নিয়মীয়াকৰণ হোৱা। যদি দৰমহা বৃদ্ধি নহয়, নিয়মীয়াকৰণ নহয়, অহা মাহৰ জানুৱাৰী মাহত আমাৰ কি হ'ব? প্ৰত্যেক ডিষ্ট্ৰিক্টে আন্দোলন কাৰ্যসূচী হ'ব। তেতিয়া গৈ আমি য'ত ত'ত বহি পৰিম। মৃত্যুঞ্জয় সন্থায়ো বিভিন্ন দাবী লৈ বহিল প্ৰতিবাদত। এইসকল মৃত্যুঞ্জয় কৰ্মীয়ে কৰোণা কালত যুদ্ধ দিছিল সন্মুখৰ পৰা। আনহাতে শ্ৰমিক উন্নয়ন সন্থায়ো বিভিন্ন দাবী লৈ প্ৰতিবাদত বহিল। যে চৰকাৰী হাৰত যিটো দৰমহা, যিহেতু আমি চৰকাৰৰ সময় হাৰত পৰিশ্ৰম দি আছোঁ, তাতকৈ বেছি পৰিশ্ৰম কৰি আছোঁ, সেই হেতুকে আমাক চৰকাৰৰ যি কৰ্মচাৰী যিবিলাক যি হাৰত দৰমহা দি আছে, সেই হাৰত আমাক দৰমহা দিব লাগে বা আন সুবিধাসমূহ দিব লাগে। বেলেগ একো নহয়, আমি বাৰে বাৰে নিবেদন কৰি আছোঁ। বিষ্ণুপুৰীয়া মণিপুৰী সমাজৰ দাবী তেওঁলোকক অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক চেণ্ট্ৰেল OBCত। কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে আমাৰ যি শ্ৰমিক কল্যাণ বোৰ্ড, সেই শ্ৰমিক কল্যাণ বোৰ্ডটো ভংগ কৰি দিয়াৰ কাৰণে পদক্ষেপ লৈছে। এইটো হৈছে এই শ্ৰমিকবিলাকৰ ৰক্ষা কৱচ। এইটোৱে যদি হৰণ কৰি লৈ যায়, তেতিয়াহ'লে এই শ্ৰমিকবিলাকৰ জীৱনলৈ সৰ্বনাশ নামি আহিব। গতিকে আমি কৈছোঁ যে নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ আমি ৰক্ষা কৰিব লাগিব। আৰু দ্বিতীয় দাবী আমি কৈছোঁ যে অহাখিনি সময়ত আমাৰ শ্ৰমিকৰ যিটো মজুৰি ট্ৰিপাৰ্টাইট কনফাৰেন্স মতে মালিক পক্ষ, শ্ৰমিক পক্ষ সকলো মিলি পেলাই ধাৰ্য হৈছিল যে নিম্নতম মজুৰি 21,000 টকা হ'ব লাগে যিবিলাক অদক্ষ শ্ৰমিক। কিন্তু আমিতো সেই মজুৰিত যোৱা নাই। ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত ভাস্কৰ চুতীয়া ৰিপৰ্ট, ঈশান নিউজ।